নিৰ্বাচনলৈ এতিয়াও বহু সময় বাকী কিন্তু লখিমপুৰৰ এখন গাঁও ৰাইজে একেলগে চিঞৰিলে মানৱ ডেকা জিন্দাবাদ বিজেপি জিন্দাবাদ কাৰণ গাঁওখনলৈ হঠাৎ আহিল এটা মেচিনটোৱে অসম্ভৱকো কৰিলে সম্ভৱ মেচিনটোৱে ৰেল আলিৰ তলেৰে পাইপ পুতি কৰি দিলে বিদ্যুৎ সংযোগ ব্যৱস্থা এতিয়া সেই পাইপেৰে গাঁওখনলৈ টানি নিয়া হ'ল বিদ্যুৎ ৰেল লাইন থকাৰ বাবে গাঁওখনে পোৱা নাছিল বিদ্যুৎ সংযোগ এড্ৰেছ লখিমপুৰ সমষ্টিৰ গোবিন্দপুৰৰ এদিন গাঁওবাসীকে বিধায়ক মানৱ ডেকাই কথা দিছিল তেওঁলোকৰ গাঁৱত সোনকালে কৰি দিয়া হ'ব বিদ্যুৎ সংযোগ আৰু কথামতেই এতিয়া কাম কৰি দেখুৱালে বিধায়কগৰাকীয়ে এইবাবে এতিয়া গাঁওবাসীয়ে চিঞৰিছে মানৱ ডেকা জিন্দাবাদ বিজেপি জিন্দাবাদ এজন স্থানীয় যুৱকে সামাজিক মাধ্যমত ভিডিঅ' দি এইদৰে কৰিলে বিধায়ক মানৱ ডেকাৰ প্ৰশংসা ধৰি যিখন গাঁৱে বৈদ্যুতিক ব্যৱস্থাৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছিল সেয়া বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত ইতিমধ্যে সেই গাঁওখনে বৈদ্যুতিক ব্যৱস্থা লাভ কৰিবলৈ সক্ষম হৈছে সেই গাঁওখন হৈছে লখিমপুৰ বিধানসভা সমষ্টিৰ পদুমণি গাঁও পঞ্চায়তৰ গোবিন্দপুৰ গাঁও পূৰ্বতে উখমাটি গাঁও পঞ্চায়ত আছিলে নামটো কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এতিয়া নামটো হৈছে পদুমণি গাঁও পঞ্চায়ত কিয় কাৰেণ্টটো আহিব পৰা নাছিল তাৰ মূল কাৰণটো আছে আপোনালোকে চাওক এই গাঁওখন দুলুং সংৰক্ষিত বনাঞ্চলৰ কাষতে অৱস্থিত আৰু এটা কথাটো হ'ল এই যে দেখিছে এইটো ৰেলৰ ৰাস্তাটো এই ৰেলৰ ৰাস্তাটোৰ ওপৰেদি কেতিয়াও কাৰেণ্টটো অহাটো সম্ভৱ নাছিল বছৰ বছৰ ধৰি কিমান যে বিধায়ক আহিলে কিমান যে মন্ত্ৰী আহিলে কিমানক তেওঁলোকে আচলতে ৰিকুৱেষ্ট কৰিলে আমিও সংবাদ মাধ্যমৰ জৰিয়তে কিমান ৰিকুৱেষ্ট কৰিলো কিন্তু কোনেও নুশুনিলে কিন্তু শেহতীয়াকৈ মানৱ ডেকা ডাঙৰীয়াই যথেষ্ট এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি এই যে দেখিছে এইটো ফুটা দেখিছেনে এক বৃহৎ মেচিনৰ জৰিয়তে এই ৰেল আলিৰ তলেৰে ফুটা কৰি মানৱ ডেকাৰ প্ৰচেষ্টাত বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত সুন্দৰকৈ এই গাঁওখনে ইতিমধ্যে বৈদ্যুতিক ব্যৱস্থা লাভ কৰিছে ৰিপৰ্ট লখিমপুৰ টুডে